নমস্কাৰ বন্ধুসকল আছাম এক্সাম প্ৰিপেৰেশ্যন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এইডেৰি 2.0 অৰ্থাৎ আমাৰ যি আছাম ডায়েৰী ৰিক্ৰুটমেণ্ট এক্সাম হ'ব তাৰ অলৰেডি আমাৰ চিলেবাছ দিছে। সেই সম্পৰ্কে আজি আমি ডিটেইলছ আলোচনা কৰিম। কেনেদৰে পঢ়িব লাগিব বা আমাৰ কি কিতাপ মেইনলি আমাৰ কি কিতাপ পঢ়িব লাগিব বা ইয়াৰ কাট অফটো আমি প্ৰথমতে চাব লাগিব যে কিমান ধৰণৰ কাট অফ যাব পাৰিব, আমি কিমান ধৰণৰ নাম্বাৰ আমি এক্সপেক্ট কৰিলে আমাৰ কাট অফটো পাৰ হোৱাৰ চান্স আছে। অ'কে, এতিয়া আমি প্ৰথমতে চাই লওঁ গ্ৰেজুৱেট লেভেল আৰু এইচ এছ লেভেলৰ এইচ এছ এল চি অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী লেভেলৰ যিখিনি আমাৰ চিলেবাছ আছে সেইখিনি আমি প্ৰথমতে চাই লওঁ। ছ'চিয়েল চায়েন্সত আমাৰ 30 কুৱেশ্যন আছে, 30 মাৰ্কছ অৰ্থাৎ প্ৰত্যেকৰ কাৰণে 1 মাৰ্কছকৈ আছে। আৰু সেই তাৰ কাৰণে কি পঢ়িব বা কি কিতাপ পঢ়িব মই সেইটো দেখুৱাই দিছোঁ। ছ'চিয়েল চায়েন্সৰ কাৰণে আপোনালোকে যদি পাৰে NCERT ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে কমপ্লিট কৰক। যদি সেইটো কৰিব নোৱাৰে যে মই ইমানখিনি কিতাপ একেলগে মানে এই দুমাহত কেনেদৰে চেছ কৰিম অথবা কেনেদৰে শেষ কৰিম, অকলতো পঢ়িলে নহ'ব, 2-3বাৰ ৰিভাইজো কৰিব লাগিব। তাৰ কাৰণে আপোনালোকে যদি পাৰে তেতিয়াহ'লে লুচেণ্টৰ যিখন মই লুচেণ্টৰ কথা বেছি কওঁ, জেনেৰেল নলেজৰ লুচেণ্ট জিকে এইখন পঢ়িব। আমাৰ প্ৰত্যেকটো জিঅ'গ্ৰাফী, পলিটি, হিষ্ট্ৰী চব দিয়া আছে। যদি এইখন ভালদৰে পঢ়ে তেতিয়াহ'লে ফ'ল' কৰে তেতিয়াহ'লে NCERTৰ এইখিনি নপঢ়িলেও আপোনালোকৰ বহুত এইখিনিৰ পৰা কভাৰ কৰিব। অ'কে, মেইনলি এইখন ছ'চিয়েল চায়েন্স আৰু জিকে পাৰ্টৰ ক্ষেত্ৰত আপোনালোকে জিকেত আমাৰ কি আহিব, ছ'চিয়েল চায়েন্সত হিষ্ট্ৰী, জিঅ'গ্ৰাফী, ইকনমিক্স, অ'কে সেইখিনি আহিব। কিন্তু জিকেত আপোনালোকৰ সেইখিনি নাহে। জিকেত আপোনালোকৰ কোনখিনি আহিব, যেনে কাৰেণ্ট এফেয়াৰ্ছ, অ'কে কাৰেণ্ট এফেয়াৰ্ছ ষ্টেটিক জিকে অলৰেডি এই ছ'চিয়েল চায়েন্স এই 30 মাৰ্কছৰ কাৰণে অলৰেডি ক'লোৱেই যে আপোনালোকে 6ৰ পৰা 10ৰ লেভেলৰ যিখিনি ছ'চিয়েল চায়েন্সৰ বুক আছে সেইখিনি পঢ়িব। লগতে যদি পাৰে সেয়া নপঢ়িলেও এই লুচেণ্ট দুখন পঢ়িবই জেনেৰেল নলেজৰ। অ'কে, আৰু যদি জিকেৰ ক্ষেত্ৰত কৈছোঁ, জিকে অৰ্থাৎ ইয়াত আমাৰ ষ্টেটিক জিকে আহিব। এই ক্ষেত্ৰত আপোনালোকৰ ইয়াত কাৰেণ্ট এফেয়াৰ্ছ সোমাব। অ'কে, আৰু স্পৰ্টছৰ বা নবেল প্ৰাইজ যিবিলাক আছে সেইখিনি সোমাব, অৰ্থাৎ নেশ্যনেল পাৰ্কৰ পৰা ধৰি মেলি সেই গোটেইখিনি বা কোনখন কাউণ্ট্ৰিৰ কেপিটেল কি বা কাৰেঞ্চি কি সেইখিনি এই ষ্টেটিক জিকে সোমাব। অ'কে, সেইখিনি আপোনালোকে চাব আৰু সেইখিনি যদি পাৰে কিতাপ নিকিনিলেও আপোনালোকে বিভিন্ন ধৰণৰ PDF আছে বা বিভিন্ন ধৰণৰ ইউটিউব চেনেল আছে সেইখিনি চাব। কিন্তু মেইনলি এই ছ'চিয়েল চায়েন্সৰ কাৰণে আপোনালোকে MCQ যিখিনি MCQ বেছ যিখিনি চেনেল সেইখিনি নাচাব, যদি পাৰে ডিটেইলছ দিয়া চাব আৰু লগতে যদি পাৰে বুক পঢ়িব। অ'কে, বুক পঢ়ি পেলাই সেইখিনি ফ'ল' কৰিব, তেতিয়াহে আপোনালোকৰ এইটো 30 মাৰ্কছৰ ভিতৰত আপোনালোকে 28-29 পাব। অ'কে, নেক্সট ইয়াৰ ক্ষেত্ৰতো একেই, ইয়ালৈ পঢ়িলে ইয়ালৈ হৈয়ে যাব, HSLC লেভেললৈ হৈ যাব। ৰিজনিঙৰ ক্ষেত্ৰত আপোনালোকে কি পঢ়িব, ৰিজনিঙৰ ক্ষেত্ৰত মই ভিডিঅ' লৈ আহিম, মেথছৰ ভিডিঅ' দি আছোঁ, আপোনালোকে সেইখিনি ভালদৰে চাব। ৰিজনিঙৰ ক্ষেত্ৰত আপোনালোকে এইখন আছে, ৰিজনিঙৰ টেষ্ট অফ ৰিজনিং, ভাৰ্বেল ৰিজনিং আপোনালোকে কিনিলেও পাৰে। যিখিনি এক্সাম অৰিয়েণ্টেড হয় সেই গোটেইখিনি ইয়াত দিয়া আছে ভালদৰে। যদি আপোনালোকে নাই তেতিয়াহ'লে ফ'ল' কৰিব, মই ইয়াত দি যাম। অ'কে, আৰু 20 নম্বৰ আহিব, বেছি নহয়। তথাপি বেছি নহয় মানে 20 নম্বৰটো আমাৰ যথেষ্ট, কাৰণ ৰিজনিংটো ইমান টান নহয়। গতিকে এই ইংলিছ, মেথছ এইবিলাকতকৈ আমাৰ ৰিজনিংটোত মাৰ্কছ উঠাব, অৰ্থাৎ 20ৰ ভিতৰত 20 আমি পাবলৈ চেষ্টা কৰিব লাগিব। গতিকে আপোনালোকে টেষ্ট অফ ৰিজনিং এই ইন অল কম্পিউটাৰ এক্সাম, এইখন যে দেখিছে এইখন আৰিহান্তৰ হয়, ফ্লিপকাৰ্টতে পাব, লৈ ল'ব। বা যদি নলয় মই প্ৰেক্টিছ কৰাম ইয়াত, এইখিনি ভালদৰে চাব। আৰু নেক্সট ৰিজনিঙৰ কথা ক'লোৱেই। নেক্সট মেথছৰ কথা, মেথছ ইয়াত আহিব 30 মাৰ্কছ, 30টা কুৱেশ্যনৰ কাৰণে। আৰু ইয়াত আহিব আপোনাৰ হাই ছেকেণ্ডেৰী লেভেলত আহিব 35, ইয়াতকৈ 5টা বেছি আহিব। অ'কে, আৰু ইয়াৰ কাৰণে আপোনালোকে কি চাব, ইয়াৰ কাৰণে মই যিটো দি আছোঁ বৰ্তমান সেইখিনি চাব। আৰু এইখন দেখিছে নহয় SSC লেভেলৰ মেথমেটিক্স, SSC লেভেলৰ যিখিনি মেথমেটিক্স সেই টাইপতেই আমাৰ যি যোৱাবাৰ ADRE হৈছিলে তাৰ কুৱেশ্যন লেভেলটো আমি চাই গম পাইছোঁ, এই টাইপৰ কুৱেশ্যনখিনি দিছে। গতিকে এইখন বহুত ডাঙৰ কিতাপ, গতিকে সেইখনতো এই দুমাহতো কৰি কমপ্লিট কৰিব নোৱাৰি। তথাপিতো আমি যিখিনি দিছোঁ আপোনালোকক সেইখিনি কৰিব। মই PDF আকাৰেও যিখিনি কৰি দিমেই সেইখিনি চাব, আৰু লগতে তাৰ হোমৱৰ্ক হিচাপে মই PDF হিচাপে দিম ইয়াৰ কিছুমান কুৱেশ্যন, সেইখিনি টেলিগ্ৰাম চেনেলত পাব, তাত জইন কৰি ল'ব। তাৰপিছত গতিকে মেথছৰ কাৰণে এইটো ভালকৈ চাবই। তাৰপিছত নেক্সট আহিলে ইংলিছ। ইংলিছত চাব গ্ৰেজুৱেট লেভেলত আমাৰ 10টা জেনেৰেল ইংলিছ দিছে আৰু 25টা, আৰু ইয়াত কি হ'ব প্ৰত্যেকতে 2 নম্বৰ থাকিব, অৰ্থাৎ আমাৰ 50 নম্বৰ, অৰ্থাৎ 50ৰ দ্বাৰা আমাৰ কিমান 60 মাৰ্কছ থাকিব অনলি ইংলিছত গ্ৰেজুৱেট লেভেলত। গতিকে তাৰ কাৰণে আপোনালোকে কি কৰিব, ইংলিছৰ গ্ৰামাৰ, এণ্টনিম, চিননিম, ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন সেই সকলোখিনি চাব লাগিব। কাৰণ যিসকলে মানে এই মেথছটো টান পায়, মেথছ যিসকলে টান পায় সেইখিনিয়ে ইংলিছ বা বাকীখিনিত মানে বেছি গুৰুত্ব দিব লাগিব, বা বেলেগত গুৰুত্ব দিলেও নিদিলেও ইংলিছত বেছি গুৰুত্ব দিব লাগিব। এইটো কাৰণে কাৰণ ইংলিছত মাৰ্কছটো বেছি আছে, চবতকৈ ইংলিছতে মাৰ্কছটো বেছি আছে। অ'কে, গতিকে তাৰ কাৰণে আপোনালোকে এইখন কিতাপ পঢ়িব ইংলিছত, নিতু সিং মেমৰ KD পাব্লিকেশ্যনৰ, আপোনালোকে অনলাইন পাই যাব।
ইয়াত আপোনালোকৰ চব দিয়া আছে, চিন্তনিম চেননিম আৰু গ্ৰামাৰ ৰুলছখিনি দিয়া আছে, পেছিভ ভইচ এক্টিভ ভইচ এইখিনি দিয়া আছে। বহুত ইম্পৰ্টেণ্ট হয়, বহুত ভাল হয় এইখন, আৰু ইয়াৰ পৰাই বেছিভাগ আহে। আৰু ইয়াত এণ্টনিম চিননিম ভকেবুলাৰী সকলো দিয়া আছে। এইখন ৰিচেণ্ট যিখন পাব্লিছ হৈছে সেইখনৰ পৰা ল'ব। এইখন 2017 চনৰ ৰিভাইজ, আৰু বৰ্তমান 2023 বা 24 যিখন ওলাইছে ৰিভাইজ কৰি পেলাই 2023 সেইখন ল'ব। ইয়াত যিখিনি আমাৰ এণ্টনিম চিননিম বা ওৱান অফ ছাবষ্টিটিউশ্যন আছে সেইখিনিৰ পৰাই বেছিভাগ কমন কৰে। অ'কে, মই ইয়াৰ পৰা যিখিনি এণ্টনিম চিননিম আছে বা ওৱান অফ ছাবষ্টিটিউশ্যন আছে সেইখিনি মই ৰেগুলাৰ 10টামান ওৱান অফ ছাবষ্টিটিউশ্যন আৰু ভকেবুলাৰী সেইখিনি মই দিবলৈ চেষ্টা কৰিম। আৰু এই তাৰ পৰা আপোনালোকে চাব পাৰিব। তাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে কোনোবা লগৰ বন্ধু বান্ধৱলৈ শ্বেয়াৰ কৰি দিব। অ'কে, এয়া আছিলে ইংলিছৰ গোটেইখিনি মই ক'লোৱে যে কি কিতাপ পঢ়িব, আৰু লগতে আমাৰ আছাম জিকে কাৰণে আপোনালোকে চবেই জানে অসম ইয়েৰবুক এইখন পঢ়িব, কিন্তু গোটেইখনটো নোৱাৰি। যিখিনি মেইন টপিক ইয়াত চাই ল'ব, কাৰণ ইয়াত বহুত ডাঙৰকৈ আছে। যিখিনি মেইন টপিক সেইখিনি পঢ়িব। অ'কে, এইখিনি যদি আপোনালোকে এই গ্ৰেজুৱেট লেভেলৰ এইখিনি কভাৰ কৰে এই কিতাপ এইখনৰ সহায়ত, তেতিয়া আমাৰ হায়াৰ ছেকেণ্ডেৰী লেভেলৰ খিনিলৈ হৈ যাব। অৰ্থাৎ যিসকলে গ্ৰেজুৱেট লেভেলৰ সেইখিনি মানে ফিল আপ কৰা নাই, অৰ্থাৎ গ্ৰেজুৱেট লেভেল ফিল আপ কৰা নাই, কেৱল হায়াৰ ছেকেণ্ডেৰী লেভেলটোৱে ফিল আপ কৰিছে, সেইসকলেও এইখিনিয়ে ফ'ল' কৰিব আৰু তেতিয়া আপোনালোকৰ হৈ যাব। অ'কে, এইখিনিয়ে ক'লো। আৰু মেইনলি এতিয়া যদি ক'বলৈ যাওঁ কাট অফৰ কথাটো, এতিয়া চাব, যদি মই কাট অফৰ কথা ক'বলৈ যাওঁ, বৰ্তমান কাট অফটো জানিব নিবিচাৰিব পাৰে, কিন্তু কিছুমানে জানিবও বিচাৰিব পাৰে। কাৰণ আমাৰ এটা লাগে যে আমি কোনটো ছাবজেক্টত কিমান নম্বৰ পালে আমি কাট অফটো ক্লিয়াৰ কৰিব পাৰিম। অৰ্থাৎ আমাৰ গ্ৰেজুৱেট লেভেলৰ টোটেল 150 কুৱেশ্যনৰ ভিতৰত 175 মাৰ্কছ আহিব। অ'কে, আৰু এইচ এছ অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী লেভেলত কিমান আহিব? 150 মাৰ্কছ আহিব 150 কুৱেশ্যনত। অ'কে, তাৰ কাৰণে আপোনালোকে গ্ৰেজুৱেট লেভেলত যদি আপোনালোকে হাই লেভেলৰ পষ্টখিনি পাব বিচাৰে, তেনে ক্ষেত্ৰত আপোনালোকে ইয়াত 135 to 140 এই দুটা ৰেঞ্জৰ প্লাছ পাব লাগিব। অ'কে, আৰু যদি এইচ এছ এল চি লেভেলটোৰ এইচ এছ অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী লেভেলটো যদি আপুনি পাছ কৰিব বিচাৰিছে, কোৱালিফাইড কৰিব বিচাৰিছে, 110 মাৰ্কছৰ প্লাছ আপোনালোকে আনিব লাগিব। অ'কে, তাৰ কাৰণে কোনো এটা ছাবজেক্ট এৰিব নোৱাৰে। অ'কে, কাৰণ ইংলিছটো এৰিব নে নাই, ৰিজনিং এৰিব নাই, মেথছ এৰিব, কাৰণ মেথছতো বহুত নম্বৰ আছে, ৰিজনিঙতো আছে, ৰিজনিঙত 20 আছে, তথাপিতো সেইটোও বহুত বুলি ভাবক। আৰু ইংলিছতো ক'বই নালাগে, ইংলিছত ইয়াত 60 আছে, ইয়াত আছে 30। গতিকে কোনো এটা এৰিব নোৱাৰে, জিকেটো এৰিব নোৱাৰে কোনো। গতিকে প্ৰত্যেকটো ছাবজেক্টে পঢ়ক ভালদৰে, এখন আপোনালোকে ৰুটিন ফ'ল' কৰি ল'ব। মুঠতে গ্ৰেজুৱেট লেভেলত আপোনালোকে 135 প্লাছ আনিবলৈ চাবই, আৰু লগতে এইচ এছ লেভেলৰ কাৰণে আপোনালোকে 110 প্লাছ, মানে ইয়াতকৈ অলপ বেছিয়ে ধৰিব, কাৰণ যিটো আমি 150 ভিতৰত 150 পাম বুলিয়ে পঢ়ক, তেতিয়াহে আপোনালোকে ইমান তাৰ প্লাছ পাব পাৰিব। অ'কে, গতিকে ইমান মানে কাট অফ যাব। যোৱাবাৰো আমাৰ ইমান মানৰ ওচৰে পাজৰে কাট অফ গৈছিলে, কিন্তু এইবাৰ অলপ এক্সামৰ যিখিনি কুৱেশ্যন সেই কুৱেশ্যনৰ টাইপখিনি অলপ বেলেগ হয়। যোৱাবাৰ আমাৰ 2 ঘণ্টা দিছিলে, কিন্তু এইবাৰ 3 ঘণ্টা। অ'কে, আৰু যোৱাবাৰ এটা কুৱেশ্যনত 1.75কে আছিলে, অৰ্থাৎ আমাৰ কিমান গ্ৰেজুৱেট লেভেলত 100টা কুৱেশ্যন আছিলে, কিন্তু এইবাৰ 150টা কুৱেশ্যন। অ'কে, আৰু ইয়াত আমাৰ 100টা কুৱেশ্যন আছিলে 1.5কে, কিন্তু ইয়াত এইবাৰ 150টা কুৱেশ্যন। গতিকে কুৱেশ্যনৰ সংখ্যাও বাঢ়িলে, গতিকে কাট অফটো আমাৰ অলপ যোৱাবাৰতকৈ ইফাল সিফাল হ'ব পাৰে। তথাপিতো চিলেবাছ চাই পেলাই কাট অফটো কিমান মানৰ ওচৰে পাজৰে হ'ব। গতিকে ভালদৰে আপোনালোকে প্ৰিপেৰেশ্যন কৰক। আৰু মেথছৰ কাৰণে আপোনালোকে চিন্তা নকৰিব, মেথছৰ কাৰণে মই ভিডিঅ' দি থাকিম। আৰু ৰিজনিংটো দিমেই বাৰু। ইংলিছৰ আপোনালোকে ভকেবুলাৰী হওক বা এণ্টনিম চিননিম হওক, সেইখিনি যিখিনি দি যাম এই কিতাপখনৰ পৰা, সেইখন ফ'ল' কৰিব, আৰু তেতিয়া সেইখিনিৰ পৰাই আমাৰ কমন পৰে। অ'কে, মই ইয়াকে ক'লো। গতিকে আপোনালোকে ভালদৰে পঢ়ক। সকলোলৈকে শুভেচ্ছা থাকিল।